কিবা এটা ব্যৱস্থা কৰিব লাগিব গাড়ী নিয়া কিবা নিয়া আপোনাৰ ব্যৱস্থা এটা কৰিব লাগিব এইটো চাইড কামেই নাই আপোনাৰ মোবাইল এটা পইচা দেই মোৰ মানুহক ক'বাচোন চুইচ অফ কৰি দাদা আপুনি আমাৰ এই বগীখন দিয়ক ঠিক আছে মেডিকেলটো কৰি দিব মানুহ নহয় আরেকটা ব্যাগ নিয়ে টোপনি লাগিছিলে বাবু চকু টান মাৰি ধৰিলে গমে নাপালো আমি বেংগলোৰৰ পৰা আহিছিলো গুৱাহাটী যাম গাড়ীখন নলবাৰী অভিমুখে নলবাৰীৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল আহি থকাত আমাৰ তফাজুল হতৰ এই দোকানখনৰ সেইখিনিতেই তেওঁৰ কি টোপনি আছিল নেকি ড্ৰাইভাৰটোৰ মই এটা আইডিয়াত কৈছোঁ যে টোপনি আছিল গাড়ীখন লগে লগে ডিভাইডাৰ ওপৰত দি ক্ৰছ হৈ গছ চছ ভাঙি তাৰমানে ৰাইট চাইডে গুচি আহিছে ডিভাইডাৰ ওপৰৰ পৰা 100 মিটাৰ আহিছে 100 মিটাৰ আহি দেখিলোঁ যে ড্ৰাইভাৰটোৰ অলপ ইঞ্জুৰ হৈছে আৰু এখন ডাম্পাৰত খুন্দা মাৰি দিছে দিয়াৰ পিছত আমি দেখিলোঁ যে ঘটনাটোত গোটেই গাড়ীবিলাক ব্লক হৈ গৈছে হা এতিয়া তাৰপিছত এতিয়া ক'ৰ মানুহ কি কাৰোবাৰ মোবাইল হৰিছে কিবা হৈছে এইবিলাক ঘটনা হৈ আছে এতিয়া মোৰ নাম বীৰেন কুমাৰ বৰা ক'ৰ পৰা আহিছিলে বুলি কোকৰাঝাৰৰ পৰা আহিছিলোঁ মোবাইলটো পৰি গৈছে কোনোবাই লৈ গৈছে মোবাইলটো মই এইখিনিত কাম কৰি আছিলোঁ বাছখন ইফালৰ পৰা আহিল আহি পেলাই এইখিনিত ওপৰেদি তাৰমানে উঠি গ'ল ডিভাইডাৰৰ ওপৰত উঠি গ'ল উঠি যাই পেলাই এইখিনি চুচৰি গ'ল চুচৰি যাই পেলাই সেইখিনি মানত ৰখিল প্ৰায় মোটামুটি 10 ফুট 200 মান মানে এনেকৈ গৈছে আৰু ওপৰেদি যাই পেলাই এইখিনিত যাই পেলাই এনেকৈ হেৰি হ'ল বাছখন ভাঙিছে বহুত ক্ষতি হৈছে মানুহ অলপ দুখ পাইছে ড্ৰাইভাৰো অলপ দুখ পাইছে প্লাছ পেচেঞ্জাৰো অলপ দুখ পাইছে নাপা নহয় নাইট চুপাৰ আছিল এইখন পশ্চিম বৰপেটাৰ পৰা গুৱাহাটী অভিমুখে ক্ষতি হৈছে ভালে ক্ষতি হৈছে মানুহৰ ভালে ক্ষতি হৈছে দুখ চুখ পাইছে